Namur College and my dear students. Today in this CCA class, we are going to organize an example speech competition. Rules of the game, rules of the competition. We have Mr. Kalyan Gogoi, SOD, Department of Political Science. So I request Sam also to take it. Gives it as a step. It is of white color and teachers and everyone present in the auditorium. I'm Anisha going to deliver a speech on music. Music, as we all know, is a medium and it starts being comfortable. And when we are বাৰিষা কালত বেছিভাগ দেখা যায় বৰষুণ আমাৰ ভূপৃষ্ঠত থকা যিখিনি জলভাগৰ যি পানী সেই পানী সূৰ্যৰ তাপত বাষ্পীভূত হয় আকাশলৈ মেঘলৈ আৰু সেই মেঘেই যেতিয়া বেছিকৈ তাত জমা হ'বলৈ ধৰে সেই মেঘৰ পৰাই আকৌ বৰষুণৰ সৃষ্টি হয় by every people of the world. It helps us in many ways, especially for various informations and entertainment. We can use YouTube for also educational purposes as well as for social and also for entertainment purposes. There are various YouTube channels in our India also that help us to bloom with our knowledges. There are many. Today I am going to speak a few words about Namur College. Namur College is one of the best college in our locality. So, মোৰ বন্ধুগৰাকী বহুত ভাল মোৰ বন্ধুগৰাকী এতিয়া শিৱসাগৰত আছে মোৰ বেষ্ট ফ্ৰেণ্ড এই তাই মেট্ৰিকত 77% লৈ কিনে হেৰি হৈছিলে পাছ হৈছিলে Today my speech is about Kaziranga. Kaziranga is a national park and everybody knows because it's very famous in our Assam and in the whole world. I feel honored to get this opportunity to say something in front of you. So the topic today I got is about Ram Mandir. All you know that from small মই একাদশ শ্ৰেণীৰ ছাত্ৰ বিজ্ঞান বিভাগৰ মোৰ নাম গল্পজ্যোতি লুকুৰামত মোৰ বিষয়টো হ'ল য়োগা মানুহে য়োগা কৰিব লাগে য়োগা কৰিলে ফ্লেক্সিবিলিটি আহে নহয় তথাপিও তোমালোকে আজি যি আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতাত যি অংশগ্ৰহণ কৰিলা তাত দেখা কেইটামান কথা মই তোমালোকৰ লগত সহযোগিতা আগবঢ়াব বিচাৰিছোঁ প্ৰকৃততে ইয়াত প্ৰায় 2% ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছে আৰু 80% ছাত্ৰ-ছাত্ৰী তোমালোকলৈ চাই যদি ভুল হয় তেওঁলোকে হাঁহিছে ব্যক্তি আছে কিন্তু সমাজত থিয় হৈ এষাৰ ৰাইজৰ সন্মুখত বা জনসাধাৰণৰ আগত কথা ক'ব নোৱাৰে সেইটো এটা ডাঙৰ এটা সমস্যা গতিকে এই যে ছফ্ট স্কিল আমাৰ এতিয়া বৰ্তমান সময়ত খুব এটা প্ৰয়োজন হৈছে আৰু এই ছফ্ট স্কিল ব্যৱহাৰ কৰি মানুহে বৰ্তমান জীৱন নিৰ্বাহ কৰিছে জীৱিকা হিচাপেও বহুতে বাছি লৈছে মোৰ অনুভৱ তোমালোকে আচলতে তোমালোকৰ উপদেশ নহয় তোমালোকৰ সহযোগিতা প্ৰথম কথাটো যেতিয়া আকস্মিক বক্তৃতা হওক বা ভাষণেই হওক তোমালোকে প্ৰথম কথাটো চকীখনত বহি থাকোঁতে তোমালোকে এটা কনফিডেঞ্চ লেভেল যে মই বিষয়টোৰ ওপৰত পাৰিম মই যে তাত কথা ক'ব পাৰিম সেই কথাটো তোমালোকে একদম নিশ্চিত হৈ আহিবা প্ৰথম কথা যে মই কথাটো কমেই আৰু সেইটো একদম নিশ্চিত কনফিডেঞ্চ হৈ আহিব যাতে ইয়াত তোমালোকৰ আহি দুমোজাত নপৰা বা ভৰিকেইটা ক'ব কেতিয়াবা হাতখন ক'ব কেতিয়াবা যি বুলি ভাবি আহিছিলে কথাকেইটা হেৰাই যায় হয় নহয় সেইকেইটা যাতে নহয় তোমালোকে প্ৰথমে এটা পৰিকল্পনা পূৰ্ব পৰিকল্পনা প্ৰি প্লেন এটা মনতে ভাবি ল'বা